হয় নিশ্চয়কৈ মই ক'ব লাগিব যিহেতুকে দেওবাৰৰ দিন পুৱতি নিশা যি ঘটনা সংঘটিত হৈছে গোটেই ৰাজ্যবাসীক কঁপাই যোৱা যি ঘটনা সংঘটিত হৈছিলে তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল তিনিগৰাকীকৈ যুৱতী যি মৃত্যু এই মৃত্যু দেখিবলৈ পোৱা গৈছিল কিন্তু গাড়ীখনত দেখিবলৈ পোৱা গৈছিল চুক বাহনখনত যি ধৰণে তেজৰ চিকুৰা বা যি মাংস হয় এই মাংসসমূহ দেখিবলৈ পোৱা গৈছিল তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছিল যিহেতুকে শামীম আহমেদক কিছু সময় পূৰ্বে যিহেতুকে চিজিএম আদালতত হাজিৰ কৰা হৈছিলে আৰু হাজিৰ কৰাৰ পিছত যিহেতুকে তেওঁ সংবাদ মাধ্যমৰ আগত এটাই প্ৰশ্ন কৰাৰ পিছত তেখেতসকলে কৈছে কি হৈছিলে তেওঁ এটাই শব্দ কৈছিলে যে এয়া এক্সিডেণ্ট কিন্তু উল্লেখ কৰি কথা ক'ব লাগিব যে পুৱতি নিশা যি 4 বজাত এই ঘটনাটো সংঘটিত হৈছিল কিন্তু 3 বজালৈকে যি ৰুদ্ৰাক্ষৰ মল আছে তাত তেখেতসকলে যি মদ্যপান কৰিছিলে আৰু যিহেতুকে এই তিনিগৰাকী যুৱতীৰ লগতে শামীম আহমেদে যি জড়িত আছিলে এই গোটেই ঘটনাটো এক ৰহস্যজনক ঘটনা হৈ পৰা দেখিবলৈ পোৱা গৈছে যিহেতুকে দেওবাৰৰ দিনৰ পৰা আমি প্ৰতিটো যি তাৰ খবৰ এই খবৰ দি আহিছোঁ কিন্তু কিছু সময়ৰ পূৰ্বত যিহেতুকে শামীম আহমেদক চিজিএম আদালতত হাজিৰ কৰা হৈছে কেতিয়া আৰক্ষী বা আদালতে কিমান দিনলৈ জিম্মাত প্ৰেৰণ কৰিব বা কি ধৰণৰ ঘটনা সংঘটিত হৈছে এই সকলোবোৰ যি প্ৰশ্ন এই প্ৰশ্ন কিছু সময়ৰ পিছতে আমি হয়তো ৰাইজক জনাবলৈ পাৰিম কিন্তু উল্লেখ কৰিব লাগিব যিহেতুকে সংবাদ মাধ্যমৰ যি লোকসকলে তেখেতসকলে উল্লেখ কৰিছিলে কৈছে যে এয়া এক্সিডেণ্ট এটা শব্দই মাত্ৰ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যিহেতুকে সোমবাৰ দিনটো ডিব্ৰুগড় যি লাহোৰত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু নিশাৰ ভাগত গুৱাহাটীলৈ ৰাওনা তেখেতক গুৱাহাটীলৈ লৈ অহা হৈছিলে কিন্তু আজি যিহেতুকে নুনমাটি থানাত সোধপোছ কৰা দেখিবলৈ পোৱা গৈছে যান বাহন আৰক্ষী বা যি অসম আৰক্ষীৰ বিষয়াসকলে যি ধৰণৰ এই গোটেই ঘটনাটো তদন্তটো আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিল কিন্তু যি ধৰণৰ এই ঘটনাটো সংঘটিত হৈছিল কি ধৰণৰ ঘটনাটো সংঘটিছিলে আৰু মদ্যপান যিহেতুকে উল্লেখ কৰিছিলোঁ যি ধৰণৰ তেখেতৰ ওপৰত যি ধৰণৰ ধাৰাসমূহ দিয়া হৈছিলে আৰু উল্লেখ কৰিব লাগিব যিহেতুকে পুৱতি নিশা যি 3 বজালৈকে যিহেতুকে তেখেতলোকে মদ্যপান কৰিছিলে আৰু ঠিক 4:05 যিহেতুকে মঠঘৰীয়া যি গেটৱে হস্পিটেল আছিলে তাত যি ধৰণৰ ভয়ানক এক্সিডেণ্ট দেখিবলৈ পোৱা গৈছে আমি CCTVৰ ফুটেজত দেখুৱাইছিলোঁ কিন্তু এই ঘটনাটো যদি উল্লেখ কৰিব লাগিব যি ধৰণৰ ঘটনাটো সংঘটিত হৈছিল এক ৰাজ্য জোকাৰিত ঘটনা তিনিগৰাকীকৈ যি যুৱতী এই যুৱতীকে প্ৰাণ হেৰুৱাইছিলে আৰু যদি উল্লেখ কৰোঁ এই যি ধৰণে ধৃত চালকজনৰ যি ধৰণে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত যি ধৰণৰ 66/2026 নম্বৰ গোচৰ ৰুজু কৰিছিল তাৰ পিছতে যি ধৰণৰ ধাৰা USA 281/106 281/324/238/BNSৰ 187 যি ধাৰা এই ধাৰা তেখেতক জাৰি কৰা হৈছিলে কিন্তু গোটেই কাহিনীটো যদি উল্লেখ কৰিব লাগে কি হৈছিলে প্ৰকৃততে শামীম আহমেদে যদি আৰক্ষীৰ আগত যদি মুখ খোলে তেতিয়া ঘটনাটো প্ৰকৃত যি ৰহস্য এই ৰহস্যটো গম পোৱা ফাদিল হ'ব কিন্তু তেখেতে যেতিয়াকে কিছু সময়ৰ পূৰ্বে যেতিয়াকে চিজিএম আদালতত তেখেতক হাজিৰ কৰা হৈছিল কিন্তু সংবাদ মাধ্যমৰ আগত প্ৰশ্ন কৰাত তেখেতে এটাই শব্দ কৈছিলে যে এক্সিডেণ্ট বুলি তেখেতে উল্লেখ কৰিছিলে ইতিমধ্যে আৰু কিমান দিনলৈ আপুনি সামগ্ৰিক তথ্যখিনি উল্লেখ কৰিছে পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম